হয়, আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক বিজন বায়নৰ নিৰ্দেশনাত আমি গেৰুকামুখৰ যি বৃহৎ নদীবান্ধৰ যি ভয়াৱহতা অসমৰ জাতি জনগোষ্ঠীৰ তথা খিলঞ্জীয়া লোকসকল আৰু কৃষ্টি সংস্কৃতিৰ প্ৰতি যি ভয়ংকৰ যি দুৰ্যোগৰ মানে অনাগত দিনত আহিবলগীয়া যি সম্ভাৱনা, সেই সম্ভাৱনাসমূহ আচলতে বিৰোধিতা কৰি পেলাই অনাগত দিনত আচলতে এই যি বৃহৎ নদীবান্ধ গেৰুকামুখৰ যি বৃহৎ নদীবান্ধ, এই বৃহৎ নদীবান্ধ বিৰোধিতা কৰি আমি এখন প্ৰধানমন্ত্ৰীলৈ আয়ুক্ত মহোদয়ৰ যোগেদি আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰৰ যোগেদি এটা বস্তু বুজাই দিব বিচাৰিছোঁ, আচলতে বিগত সময়ছোৱাত ব্ৰাজিলত যেনেধৰণে এনেধৰণে ডেম্পৰ খহনীয়া হৈছিল, কলেৰা হোৱাৰ সময়ত কিন্তু ব্ৰাজিলৰ বহু সংখ্যক যিসকল খিলঞ্জীয়া লোকসকল আছিল, সেই লোকসকলৰ ক্ষয়ক্ষতি হোৱাৰ লগে লগে প্ৰায় 1.5 লাখ লোক মৃত্যুমুখত পৰিবলগীয়া হৈছিল। কিন্তু এইখিনি ক্ষেত্ৰত আচলতে বৰ্তমান সময়ত যেনেধৰণে NSPC যি ভয়াৱহতা অসমৰ যিসমূহ কৃষ্টি সংস্কৃতি অসমৰ যিসমূহ খিলঞ্জীয়া লোকসকলৰ প্ৰতি ভয়াৱহতা, এই ভয়াৱহতাৰ কথা কিন্তু কেন্দ্ৰীয় চৰকাৰে বুজি পোৱা উচিত। ঠিক আছে, আমি কোনো কাৰণতে কেন্দ্ৰীয় চৰকাৰৰ যি অৰ্থনৈতিক দিশটোত আমি টনকিয়াল কৰাৰ ক্ষেত্ৰত কোনো কাৰণতে বিৰোধিতা কৰা নাই, কিন্তু তাৰ বিকল্প ব্যৱস্থা কিন্তু কেন্দ্ৰীয় চৰকাৰে বিবিধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। এনে ক্ষেত্ৰত অসমৰ পৰা কেৱল মাত্ৰ সম্পদ লুণ্ঠন, অসমৰ সম্পদসমূহ লুণ্ঠনৰ আৰু অসমখনক মাহীয়ে দৃষ্টিৰে যেনেধৰণে কেন্দ্ৰীয় চৰকাৰে চাই আহিছে, তেনে অৰ্থত আচলতে এই যি বৃহৎ নদীবান্ধসমূহে আচলতে অসমৰ যি জনগাঁথনিত যে প্ৰভাৱ পেলাব, এই বিষয়টো আচলতে তেখেতলোকে বুজি পোৱা উচিত আছিল। সেয়েহে আমি ক'ব বিচাৰিছোঁ, ইয়াৰ ক্ষেত্ৰত অসমৰ যিসমূহ থলুৱা লোকসকল আছে, অসমৰ যিসমূহ খেতিয়কসকল আছে, এই খেতিয়কসকলৰ দুখ দুৰ্দশা কিন্তু এই কেন্দ্ৰীয় চৰকাৰখনে বুজি পাব লাগিছিল। কেৱল মাত্ৰ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ চুটলিবি মতে চলা বন্ধ কৰক। তেখেতলোকে আচলতে আমাৰ যিসমূহ খিলঞ্জীয়া চৰকাৰ বুলি কোৱা সমান্তৰালভাৱে যদি খিলঞ্জীয়াসকলৰ কথা যদি তেখেতলোকে চিন্তা নকৰে, তেনেহ'লে কিন্তু অসমৰ কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। আৰু এনে ক্ষেত্ৰত অতি সোনকালে এই বৃহৎ নদীবান্ধসমূহ বন্ধ কৰিব লাগে। অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ ওপৰত আন্দোলন কৰিবলৈ বাধ্য হ'ব। সমান্তৰালভাৱে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনামৰ্মে অহা 16 জুন তাৰিখে আমি বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবৰ বাবে আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই কাৰ্যসূচীত ইতিমধ্যে আমাক তিনিচুকীয়া জিলাখনৰ বিভিন্ন বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ থকা লোকসকলে ইতিমধ্যে যোগাযোগ কৰিছে। গতিকে অহা 16 জুন তাৰিখে তিনিচুকীয়াত আচলতে আমি এই বান গৰাখহনীয়াক যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে, এই বিষয়টোৰ ওপৰত এটা কাৰ্যসূচী কৰিম। আৰু এই বান গৰাখহনীয়াই অসমক যে বাৰেপতি যে কেন্দ্ৰীয় চৰকাৰে মাহীয়া দৃষ্টিৰে চাই থাকে, এই বিষয়টো কিন্তু স্পষ্টভাৱে ফুটি দিব। কাৰণ অসমত ইমান কেইবাজন সাংসদ আছে, সেই সাংসদসকলে কিন্তু উপযুক্তভাৱে কিন্তু সদনত কিন্তু এই বিষয়বিলাক উত্থাপন নকৰাৰ বিষয়তে কেৱল মাত্ৰ অসমখন কিন্তু এই ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি পোৱাৰ পৰা ব্যাহত ৰাখিছে। গতিকে এইখিনি ক্ষেত্ৰত অহা 16 জুন তাৰিখে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিম অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।